Pulau le lagi angka. এজনী ছোৱালী আৰু ছোৱালীৰ মা হালদিবাৰী নদীৰ ওচৰত গা ধুই থকা আৰু কাপোৰ ধুই থকা অৱস্থাতে নদীৰ সিপাৰৰ পৰা এজন বাংলাদেশী মূলৰ মুছলমান সাঁতুৰি আহি ছোৱালীজনীক প্ৰথমে হাউতি ধৰি আক্ৰমণ কৰে আৰু ঘাৰে এনেকৈ কামুৰি ঠামুৰি দিয়ে ছোৱালীজনীক। তাৰপিছত ছোৱালীজনীৰ মাকে ছোৱালীক ৰক্ষা কৰাৰ কাৰণে আগুৱাই যায়। আগুৱাই যোৱাৰ ফলত ছোৱালীৰ মাককো আক্ৰমণ কৰে। তাৰপিছত তেনেকৈ এটা ভালেখিনি সময় হুলস্থুল হৈ থাকে। সেই পৰ্যায়তে চিঞৰ বাখৰ কৰাৰ ফলত কিছু মানুহ আগুৱাই আহে। তাৰ ফলতে ল'ৰাজন তাৰ পৰা পলায়ন কৰে আৰু ল'ৰাজনৰ নাম হ'ল ৰফিকুল ইছলাম। তো আজি বৰগোলা আউটপোষ্টত এখন এজাহাৰ দাখিল কৰিছে। তো আমাৰ ৰাষ্ট্ৰীয় প্ৰশাসনৰ দাবী, যোৱা দুদিন আগতে নলবাৰীত যি ঘটনা হ'ল, ছোৱালীজনী আজিও চিকিৎসাধীন হৈ আছে আৰু তেখেতৰ ককায়েক হানি খুচি হত্যা কৰি দিলে। এই প্ৰশাসনৰ ওচৰত দাবী যে 12 ঘণ্টাৰ ভিতৰত সেই কাল্পিতক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক।